মাজনী কি কৰি আছে ইয়াতে? ঘৰত যাব হোৱা নাই? যাম ৰবা মা, আহিছোহে। কি যাম ৰবা? এতিয়াই যাই ঘৰত? গৈ আছো অলপ ৰবা, গৈ আছো। কালি পৰহি তোৰ বিয়া আৰু এনেকৈ তই নবীৰ লগত খেলি থাকিলে হয় নেকি? তাই এতিয়া 28-30 বছৰ হ'ল, এতিয়ালৈ বিয়া হোৱা নাই। কি কৈছা মা এইবোৰ তুমি? চুপ থাক তই। তাইৰ বয়স এতিয়ালৈ বাঢ়ি গৈ আছে, এতিয়ালৈ বিয়াখন হোৱা নাই। তই এনেকৈ তাইৰ লগত থাকি থাকি তোৰো কেতিয়াবা গণ্ডগোল লগাবি বিয়াৰ ক্ষেত্ৰত। খুৰী, আপুনি এইবোৰ কি কৰিছে? আৰু মোৰোতো ইমান বয়স পাৰ হৈ যোৱা নাই নহয়। আজিৰ দিনত ভাল উপযুক্ত ল'ৰা এজন পাবলৈ বহুত টান। মই যদি মোৰ বয়স পাৰ হৈ যোৱাৰ ভয়তে যাৰ তাৰ লগত বিয়া হৈ দিওঁ, পিছতচোন মোৰ বিয়া হোৱা নহয় একেই কথা হ'ব। আৰু আজিকালি ছোৱালীবোৰেতো নিজৰ উপাৰ্জনৰ পথ এটা বিচাৰিহে বিয়া হয় ন। অকলতো গিৰিয়েকৰ ওপৰত নিৰ্ভৰ কৰিয়ে নচলে নহয়। আৰু মই বিয়া তেতিয়াই হ'ম যেতিয়া মই নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিম। এই থোৱাহে তুমি এইবোৰ কথা। আমাৰ মাজনী এইবোৰ একোৱেই কৰিব নালাগে। তাই ভৰিৰ ওপৰত ভৰি তুলি খাব পাৰিব। তই চুপ থাক মাজনী। মই যিখিনি কৈছো ঠিকেই কৈছো। যিজন ল'ৰা চাইছে তাই বহুতেই ধনী আৰু তাইক এনেকুৱা কৰি ৰাখিব, তাই একোৱেই কৰিব নালাগে। তাত কিমান ফেচিলিটি এইবোৰ তুমি নাজানা। আজিৰ দিনত এইবোৰ নহলে একোৱেই নহয়। আমাৰ মাজনী এইবোৰ একোৱেই কৰিব নালাগে। তাত মানুহে কিমান ৰাখিছে তুমি জানা? কাম কৰা মানুহ হিচাপ নাই তাত। আৰু গাড়ী যে 5-6খন মান আছে, হয়তো বেছিয়ে হ'ব। কিন্তু তুমিহে, তোমাৰ কাৰণেহে মোৰ বেয়া লাগিছে। তোমাৰ যে কি হ'ব? বিয়া হয় নে নহয়? কি যে হ'ব? মোৰ বিয়া হয় নে নহয় আপুনি চিন্তা কৰিব নালাগে দিয়ক খুৰী। ছোৱালী হৈ জন্ম লৈছো যেতিয়া এদিন নহয় এদিনতো বিয়া হ'মেই। সেইটো আপুনি চিন্তা কৰিব নালাগে দিয়ক। হয়তো কোনোবাই এদিন আগত বিয়া হ'ব আৰু কোনোবাই দুদিন পিছত বিয়া হ'ব। আৰু জন্ম, মৃত্যু, বিবাহ এই তিনিটা বস্তু মানুহৰ হাতত নাথাকে নহয় খুৰী। সেইটো ভগৱানে মিলায়ে পঠায়। মা, বহুত হ'ল, ব'লা ঘৰত যাওঁ। পম্পী, বিয়াত আহিবা দেই। বিয়াত আহিবা দেই, বহুত ডাঙৰকৈ পাতিছো। খুৰী, ক'ত যায়? মই বজাৰৰ ফালে যাওঁ। তুমি ক'ত যোৱা? মই বৰ্তাহঁতৰ ঘৰৰ পৰা আহো ৰ'ব। দিয়া যোৱা। ঠিক আছে। পম্পী, ৰবাচোন। সেয়া আমাৰ মাইনা নহয়নে? হয়তো। তাইবা আকৌ কিয় আহিলে খবৰ চবৰ নিদিয়াকৈ? মাজনী, সেইখন ঘৰত নাযাওঁ আৰু। মোক নপঠাবি। মোক আৰু নপঠাবি সিহঁতৰ ঘৰত। কি হ'ল মাজনী? কিয় এনেকুৱা কৰিছ তই? আৰু এইবোৰতো কি হ'ল? মই নাযাওঁ। মোক নপঠাবি আৰু সিহঁতৰ ঘৰত। কি হৈছে এইবিলাক? কোনে এনেকুৱা কৰিলে তোক? তোমাক এনেকে কোনে মাৰিলে? কোনে মাৰিব মা? তেখেতে মাৰিছে। কিয় মাৰিলে মাজনী? তেখেতে মা এজনীৰ দুজনীৰ লগত নহয়, বহুতৰ লগত লেটি পেটি আছে। আৰু যদি মই তেখেতক সুধো ন, তেতিয়া ৰাতি আহি মদ খাই পিনে মোক অত্যাচাৰ কৰে মা। আৰু মই নাযাওঁ সেইখন ঘৰত। আজি মই একেবাৰে গুচি আহিলো। হ'ব দে মাজনী, নাকান্দিবি। হ'ব দে মাজনী, তই নাকান্দিবিচোন। মই তোক কালিয়ে ডিভোৰ্চ কৰাম আৰু তোক মই ভাল চাই ল'ৰা এজন চাই আকৌ বিয়া দিম। পিংকি, তোমাৰ খবৰটো পাই বহুত বেয়া লাগিলে। আৰু খুৰী, এইটো আপোনাৰ কাৰণে হৈছে। ধন সম্পত্তিৰ লোভত আপোনালোকে নিজৰ ছোৱালীজনীক যি টি ল'ৰাৰ লগত বিয়া দি পঠায়। পিছত সেই ছোৱালীজনীয়ে গোটেই জীৱনটো দুখত থাকিবলগীয়া হয়। আৰু খুৰী, 28-29 বছৰ বয়সলৈকে বিয়া নোহোৱাটো একো ডাঙৰ কথা বা লাজৰ কথা নহয়। যদি 17-18 বছৰ বয়সতে এজন ভুল ল'ৰাৰ লগত বিয়া হয়, গোটেই জীৱনটো ধ্বংস হোৱাতকে। হয় দিয়া পম্পী, তুমি ঠিকেই কৈছা। মোৰ বহুত ভুল হৈ গ'ল। আৰু মাজনী, তইও মোক ক্ষমা কৰি দিবি। অকমান ধন সম্পত্তিৰ লোভত মই তোক এনেকৈ দি দিলো। আৰু পম্পী, তুমিও মোক মাফ কৰিবা। সেইদিনাখন মই তোমাক বহুত কৈ দিলো যি টি কৈ। একো নাই খুৰী, সেইবোৰ বাদ দিয়ক আৰু পম্পী, শুনাচোন। মোৰ অহা মাহৰ 13 তাৰিখে বিয়া নহয়। কি কোৱা? ভাল খবৰচোন। ক'ৰ হয় ল'ৰাজন? যোৰহাটৰে হয়। বেছি ধনী ঘৰৰ ল'ৰা নহয়, কিন্তু মোৰ কাৰণে উপযুক্ত ল'ৰা। আৰু শুনাচোন, মোৰ চাকৰিটো হ'ল নহয়। হয় নেকি? ভাল খবৰ। ঠিক আছে, আপোনালোকে যাই থাকিব খুৰী। মোৰ দেৰি হ'ব, মই বৰ্তাহঁতৰ ঘৰত যাওঁ যে। দিয়া। পম্পী, যোৱা। বিয়ালৈ আহিবা দেই। দিয়া। বেচটো